Next is electric field, বিদ্যুৎ ক্ষেত্ৰ. The concept of field is when an electric charge is placed at a point, the properties of space around the charge gets modified. Or we can say the modified space around an electric charge is called electric field. So যেতিয়া এটা বিশেষ পইণ্টত এটা ইলেক্ট্ৰিক চাৰ্জ প্লেচ কৰা হয়, ইয়াৰ যিটো ধৰ্মবিলাক ইয়াৰ চাৰিফালৰ জেগাডোখৰো পায়. The space around the electric charge gets modified. The space around this electric charge is termed as electric field. So the other examples on physics where the properties of space gets modified due to the presence of a field are there. The modified space in those cases is also stated in terms of a field. First is presence of a mass of a certain point charge. So first কি কলো যে চাৰ্জ এটা প্লেস কৰিলে তাৰ চাৰিফালৰ যেটো মডিফাইড স্পেচক কোৱা হ'ব তোমাৰ ইলেক্ট্ৰিক ফিল্ড বুলি. So presence of a mass of a certain point produces a field called gravitational field. ইয়াক ক'ব তোমাৰ gravitational field বুলি. ঠিক আছে. Then presence of a magnetic pole means তোমাৰ যিবিলাক বিদ্যুতৰ মেৰু, উত্তৰ মেৰু, দক্ষিণ মেৰু, নৰ্থ পল, সাউথ পল টা যদি ৰাখা তাৰ চাৰিফালৰ যিটো মডিফাইড স্পেচ তাক কোৱা হ'ব তোমাৰ ম্যাগনেটিক ফিল্ড বুলি কোৱা হ'ব. ঠিক আছে. Next is the origin of force between two sources. The force between two sources arises due to the interaction of two fields of similar nature. Means field দুখন একে নেচাৰৰ হ'ব লাগিব. তেতিয়া কি কৈছে field দুখনে যেতিয়া ইন্টাৰেক্ট কৰে তেতিয়া সেই সোৰ্স দুটাৰ মাজত এটা ফোৰ্সৰ উদ্ভৱ হয়. If we place two electric charges as 2 points, they will produce their individual electric field around themselves. যেতিয়া এটা পইণ্টত আমি এটা কিউ চাৰ্জ ললো প্লাস কিউ ধৰা এটো মাইনাস কিউ, সো হিহতৰ নিজৰ এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব হিহতৰ চাৰিফালে. কিউ প্লাস কিউ চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ল, মাইনাস কিউ চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ল. নেক্সট কি কৈছে these two fields shall interact with each other. Means a electric field এখনো ইলেক্ট্ৰিক ফিল্ড এখনো ইলেক্ট্ৰিক ফিল্ড এই ইলেক্ট্ৰিক ফিল্ড কোনে means একে ধৰ্মৰ ইলেক্ট্ৰিক ফিল্ড কোনে ইটো হিটো লগত ইন্টাৰেক্ট কৰিলে to produce a force called Coulomb force. Means ইন্টাৰেক্ট কৰাৰ পিছতে হিহত তেতিয়া তাত এটা ফোৰ্সৰ উদ্ভৱ হ'ল. কলমছলে কি কৈছিলে যে দুটা চাৰ্জ যেতিয়া ওচৰা-ওচৰিকৈ প্লেস কৰা হয় ইটোৰ হিটোৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰে, যাক কোৱা হৈছিলে কলমছ ফোৰ্স বুলি. আসলে কাৰণটো হেতুই means হিহতৰ ফিল্ড দুখনে ইটোৰ হিটোৰ লগত ইন্টাৰেক্ট কৰে. Next আহি গল for the production of force the two fields should be of similar nature. Means একে ধৰ্মৰ হ'ব লাগিব. Means এখনো ইলেক্ট্ৰিক একে টাইপৰ হোৱা কাৰণেহে তাৰ মাজত ইন্টাৰেকশন হ'ল. কিন্তু এখন ইলেক্ট্ৰিক লৈ পেলাই এখন যদি তুমি ম্যাগনেটিক ফিল্ড লোৱা হিহতৰ মাজত কোনো ইন্টাৰেকশন নহব. Means ফোৰ্সৰ প্ৰডাকশনো নহব. So এখন গ্ৰেভিটেশনাল লৈ পেলাই আকৌ এখন যদি তুমি তোমাৰ ইলেক্ট্ৰিক ফিল্ড লোৱা তেতিয়াও হিহতৰ মাজত কোনো ইন্টাৰেকশন নহব. ইন্টাৰেকশন নহব অৰ্থ কি means no production of force. ঠিক আছে. means ফোৰ্সৰ কোনো উদ্ভৱ নহব. Next is the strength of field or electric intensity. বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য. বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যনো কি বস্তু? The strength of an electric field is measured by noting force experienced by a unit positive charge placed at that point. The direction of field is given by the direction of the motion of an unit positive charge if it were free to do so. বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য হৈছে যেতিয়া এটা বিন্দুসম আধান এখন বিদ্যুৎ ক্ষেত্ৰত ৰখা হয় ই অনুভৱ কৰা বলৰ পৰিমাণ. সো এই কথাটো তুমি কেনেকৈ বুজি পাবা? সো মই এটা চাৰ্জ ললো কিউ চাৰ্জ পজিটিভ চাৰ্জ এটা লৈছো. সো ইয়াক কৈছো মই সোৰ্স চাৰ্জ বুলি. ঠিক আছে. সো কিউ চাৰ্জে তাৰ চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিলে হ'ব. সো তুমি বিচাৰিছা যে এই পইণ্টত পি পইণ্টত এই বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰাবল্য কিমান? What is the intensity of this electric field at this point P?
সো তাৰ কাৰণে তুমি কি কৰিবা আন এটা বিন্দু সম আধান এটো এটা বিন্দু সম আধানেই হয় মিন্স পইণ্ট চাৰ্জে হয় আন এটা বিন্দু সম আধান মিন্স ইউনিট পজিটিভ চাৰ্জ এটা এই পইণ্টলৈ তুমি আনিবা ইউনিট পজিটিভ চাৰ্জ এটা মই এই পইণ্টতলৈ আনিছোঁ মিন্স এই পইণ্টত ৰাখিছোঁ যাৰ কাৰণে ইয়াক কোৱা হৈছে তোমাৰ টেষ্ট চাৰ্জ বুলি সো কিছুমান কমন টাৰ্ম ফিজিক্সত ইউজ কৰে টেষ্ট চাৰ্জ এই পইণ্টত ৰাখিছোঁ ধৰা হ'ল কিউ আৰু পি মাজত মিন্স কিউ আৰু কিউ মাজৰ যিটো দূৰত্ব হৈছে আৰ হ'ব সো কিউ চাৰ্জটো এই টেষ্ট চাৰ্জটো যেতিয়া পি পইণ্টত আনি দিলা তো তাৰো এখন ইণ্ডিভিজুৱেল ফিল্ড প্ৰডিউচ কৰিলে তাৰ চাৰিওফালে হয়নে আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে এই কিউ আধানটো ইমানেই বেছি সৰু যে এই ইয়াৰ চাৰিওফালে প্ৰডিউচ হোৱা ইলেক্ট্ৰিক ফিল্ডখনে এই ইলেক্ট্ৰিক ফিল্ডখনৰ ওপৰত বিশেষ কোনো প্ৰভাৱ নেপেলায় ঠিক আছে সো কি হ'ল তেতিয়া এই কিউ চাৰ্জৰ ওপৰত এই প্লাছ কিউ চাৰ্জে মিন্স চ'ৰ্চ চাৰ্জে এটা ফ'ৰ্চ এপ্লাই কৰিব ডিউ টু দ্য ইণ্টাৰেকশ্যন অফ দিছ ফিল্ড এণ্ড দিছ ফিল্ড তেতিয়া এই কিউ চাৰ্জৰ ওপৰত যিটো ফ'ৰ্চ দিব মিন্স কিউ চাৰ্জে ইয়াৰ দ্বাৰা যিটো ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেইটোকে কোৱা হৈছে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ক্ষেত্ৰ প্ৰাবল্য বুলি কোৱা হৈছে সো মেথমেটিকেল তোমাৰ এক্সপ্ৰেছন চালেই বুজি পাই যাবা লেট F be the force experienced by a test charge Q placed at a point P where the strength of electric field E is to be calculated which is given by E equal to F by Q where R is the distance between the test charge and the source charge and E is the electric field intensity or strength of the electric field produced by the charge capital Q ঠিক আছে সো সেই capital Q চাৰ্জে মিন্স source চাৰ্জে তাৰ চাৰিওফালে যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰিলে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ইণ্টেনচিটিটো কোৱা হ'ব তোমাৰ E equal to force experienced by the test charge divided by test charge F by Q means E equal to F by Q limit Q tends to 0 it means this limit is taken simply to have the value of test charge Q so small as not to disturb the presence of electric field in the region means a test charge to ইমানেই বেছি সৰু লোৱা হৈছে যে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখনে এই সোৰ্স চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডখনৰ ওপৰত বিশেষ কোনো প্ৰভাৱ নেপেলায় ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিঙ্গল পইণ্ট চাৰ্জ সো অকমান আগত দেখুৱা এক্সপ্ৰেছনটোৱে so let us consider a point charge Q placed at a point means এইটোৱে এটা চাৰ্জ লোৱা হৈছে সোৰ্স চাৰ্জ বুলি কোৱা হৈছো এটা পইণ্টত মই প্লেস কৰিছো if we place another point charge means you can say test charge Q naught at a point P পইণ্টত এটা মই test charge লৈছো where OP equal to R OP আসলতে কোৱা হৈছে যে Q চাৰ্জটো যিটো পইণ্টত আছে সেই পইণ্টৰ নাম হৈছে O ধৰা মই ইয়াত ক'বলৈ থাকি গ'ল O আৰু P ৰ মাজত দূৰত্বটো হৈছে ডিসটেন্সটো হৈছে R then the charge Q will exert a force on Q as per Coulomb's law means Q চাৰ্জৰ ওচৰত যেতিয়া এটা টেষ্ট চাৰ্জ ৰখা হ'ব ই ইয়াৰ ওপৰত এটা ফ'ৰ্স এক্সাৰ্ট কৰিব মানে কিহৰ কাৰণে according to this law কি কৈছে যে when source charge placed at a point O then it produces a field around it isn't it means when another charge Q naught is brought at some point P the field there acts on it and produce as a force means Q charge eta yar osole jetia ona hol এই কিউ চাৰ্জৰ ফিল্ডখনে ইয়াৰ ওপৰত এটা ফ'ৰ্স এক্সাৰ্ট কৰিলে মিন্স এই ফিল্ডখনৰ মাজত ইন্টাৰেকশ্যন হ'ল সেই ফ'ৰ্সটো কেনেকৈ তোমাৰ এক্সপ্ৰেছ কৰা হৈছে 1/4πε0 Q/r² কলমছ ল কি আছিল তোমাৰ এইটো চাৰ্জ আৰু এইটো চাৰ্জ 1/4πε0 চাৰ্জ দুটাৰ ম্যাগনিটিউডৰ product of the
magnitude of the two charges divided by square of the distance between them. ঠিক আছে, ইহঁতৰ মাজত ডিষ্টেঞ্চ আছিলে r স্কুৱেৰ। চ' অকণমান আগত কোৱা হৈছিলে যে ইফ ই ইজ দ্য ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ বাই দ্য চাৰ্জ কিউ এট এ পইণ্ট r, দেন দ্য ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ বাই দিছ চাৰ্জ কেপিটেল কিউ ইজ গিভেন বাই E equal to F by Q. Means electric field strength of the charge Q, capital Q, equal force experienced by the test charge divided by Q naught. So force or expression to yat put kori dia ki dekhiba je Q naught to kata gol, means test charge or zero magnitude to thaki gol tumar 1 by 4 pi epsilon naught capital Q by R square. This is the expression for electric field due to a single point charge. ঠিক আছে, যেতিয়া এটা সিঙ্গল পইণ্ট চাৰ্জ লোৱা হয় তেতিয়া তাৰ ফিল্ড ইণ্টেন্সিটিটো তোমাৰ ইণ্টেন্সিটি এক্সপ্ৰেশ্যনটো হৈছে তোমাৰ এইটো। এই পৰীক্ষাত আহিব পাৰে যে ফাইণ্ড দ্য এক্সপ্ৰেশ্যন ফৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিঙ্গল পইণ্ট চাৰ্জ অৰ ফাইণ্ড দ্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ডিউ টু এ সিঙ্গল পইণ্ট চাৰ্জ, একেটা কথাই। Then SI unit of electric field is Newton per coulomb. Force or unit kiman Newton, charge or kiman asile coulomb. So electric field or unit hoise tomar Newton per coulomb, N by C. So next ahile tomar electric field due to a system of charges. Agote paisilu eta single point charge or karone electric field intensity to kiman asil, ebar jodi etatkoi odhik charge dia hoy তেতিয়া তাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব। ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট ইন স্পেচ ডিউ টু দ্য ছিষ্টেম অফ চাৰ্জেছ ইজ ডিফাইণ্ড টু বি দ্য ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই এ ইউনিট টেষ্ট চাৰ্জ প্লেচ এট ডেট পইণ্ট। চ' তাৰ কাৰণে মই এটা তোমালোকৰ বুকত আছিল, চ' ইয়াত কি দিছে চোৱা, এই ফিগাৰটো তোমালোকৰ চাবা, তোমালোকৰ এইটো আছে পেজ নাম্বাৰ 20। চ' ফাৰ্ষ্ট চাৰ্জটো লোৱা হৈছে Q1 চাৰ্জ। চ' Q1 চাৰ্জৰ চাৰিওফালে এখন ফিল্ড প্ৰডিউচ হ'ব। চ' এটা বিশেষ পইণ্ট লোৱা হৈছে ধৰা পইণ্ট P। চ' P পইণ্টত এটা লৈছোঁ তোমাৰ যাক কোৱা হৈছে টেষ্ট চাৰ্জ বুলি। ঠিক আছে, ইউনিট পজিটিভ চাৰ্জ এটা লৈছোঁ যাক কোৱা হৈছে টেষ্ট চাৰ্জ। চ' ইউনিট পজিটিভ চাৰ্জ এটা ইয়াত আছে। চ' এইটো ধৰা হ'ল এটা পজিটিভ চাৰ্জ। চ' এই চাৰ্জটোৱে মিনছ চ'ৰ্চ চাৰ্জটোৱে এই টেষ্ট চাৰ্জৰ ওপৰত এটা তোমাৰ ফ'ৰ্চ এক্সাৰ্ট কৰিব ডিউ টু দ্য ইণ্টাৰেকশ্যন অফ দিছ টু ফিল্ড, মিনছ ইয়াৰ চাৰিওফালে প্ৰডিউচ হোৱা ফিল্ড আৰু ইয়াৰ চাৰিওফালে প্ৰডিউচ হোৱা ফিল্ডৰ ইণ্টাৰেকশ্যনৰ কাৰণে ইয়াৰ ওপৰত এটা ফ'ৰ্চ এক্সাৰ্ট কৰিব আৰু ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ যিটো ডিৰেকশ্যন সেইটো হ'ব তোমাৰ এইফালে। ঠিক আছে, এটা কথা ক'বলৈ মই থাকি গৈছিলে, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ ডিৰেকশ্যনটো হৈছে ইউনিট পজিটিভ চাৰ্জ এটা কোনফালে গৈছে। চোৱা, এইটো পজিটিভৰ মাজত সদায় ৰিপালচন হ'ল বুলি মই জানোৱেই। চ' পজিটিভ চাৰ্জ ইয়াৰ ওচৰলৈ নাহিতো ইয়াৰ আঁতৰলৈকে যাব, হয়নে। চ' ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ ডিৰেকশ্যন হৈছে যেতিয়া ইলেক্ট্ৰিক ফিল্ড এখনত টেষ্ট চাৰ্জ এটা মিনছ ইউনিট পজিটিভ চাৰ্জ এটা যেতিয়া ফ্ৰীলি এৰি দিয়া হয়, সি যিফালে মুভ কৰিব সেইটো ডিৰেকশ্যনে বুজাব ফিল্ডখনৰ ইলেক্ট্ৰিক ইণ্টেন্সিটিৰ ডিৰেকশ্যন। চ' ইয়াৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব আৰু ফিল্ড ইণ্টেন্সিটিৰ ডিৰেকশ্যনটো হৈছে E1। চ' নেক্সট আৰু এটা চাৰ্জ ল'লা Q2, ইয়াৰ ওপৰত এটা ফ'ৰ্চ এক্সাৰ্ট কৰিব, ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ ডিৰেকশ্যন হ'ব তোমাৰ ধৰা হ'ল E2। চ' এটা ভেক্টৰ এডিশ্যনৰ দ্বাৰা ইয়াৰ যিটো ৰিজাল্টেণ্টে তোমাৰ এই দুটা ইলেক্ট্ৰিক ফিল্ডৰ যিটো ৰিজাল্টেণ্টটো দিব তোমাৰ এইডালে। ঠিক আছে, এইডালে দিব, এইটো হৈছে ইহঁতৰ ৰিজাল্টেণ্টটো। অকণমান হেৰিকৈ আঁকি দিছোঁ। চ' নেক্সট হৈ গ'ল আৰু এটা চাৰ্জ ল'লা Q3। চ' Q3 চাৰ্জেও ইয়াৰ ওপৰত এটা ফ'ৰ্চ এক্সাৰ্ট কৰিব এইটো ডিৰেকশ্যনত উইথ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি E3। চ' এইবাৰ ধৰি ল'লোঁ কি হ'ল, এতিয়া E1 আৰু E2 ৰিজাল্টেণ্ট হৈছে এইটো আছিল। এইবাৰ মই উলিয়াম ইয়াৰ আৰু ইয়াৰ ৰিজাল্টেণ্ট।
ইয়াৰ আৰু ইয়াৰ ৰিজাল্টেণ্ট কোনডালে দিব এনেকুৱা ডালে দিব হয়নে অলপ উপৰি হ'ল এডালে দিব E3 আৰু এডালৰ ৰিজাল্টেণ্ট হৈছে তোমাৰ এবাৰ ঠিক আছে এবাৰ হৈ গ'ল তোমাৰ এডাল সো নেক্সট আৰু এটা চাৰ্জ ললা Q4 চাৰ্জে ইয়াৰ ওপৰত এটা ফ'ৰ্চ এক্সাৰ্ট কৰিব উইথ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি E4 এবাৰ E4 আৰু এডালৰ ঠিক আছে এডালৰ যেটো ৰিজাল্টেণ্ট মই কেনেকৈ উলিয়াম এইডালৰ দ্বাৰা এইডাল হৈছে তোমাৰ ডায়াগোনেল হয়নে ভেক্টৰ এডিশনৰ দ্বাৰা সো E4 আৰু এইডালৰ হৈছে তোমাৰ যেটো তোমাৰ ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো হৈছে ইলেক্ট্ৰিক ইণ্টেন্সিটি তোমাৰ এডালে বুজাব সো এডালে হৈছে তোমাৰ ফাইনেল ডাল হ'ব সো সবৰে এটা প্ৰথমৰ পৰা ওলাই যোৱা E1 টো মই কেনেকৈ উলিয়াম 1/4 পাই এপসাইলন নট Q1 বাই R স্কয়াৰ প্ৰথম ডালৰ কাৰণে লৈছো মই ধৰা হ'ল এটো 1 সেকেন্ড টো তেনেদৰে 1/4 পাই এপসাইলন নট Q2 বাই R2 স্কয়াৰ E3 হ'ব তোমাৰ 1/4 পাই এপসাইলন নট Q3 বাই R3 স্কয়াৰ হ'ব সো তেনেকে E4 হ'ব সো যেডাল ফাইনেল ৰিজাল্টেণ্ট হেতু আমি কেনেদৰে উলিয়াম U1 প্লাস E2 প্লাস ডট 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 হ'ব এডাল চোৱা by the superposition principle the electric field E due to the system of charges U1 plus E2 plus En if there are n number of charges then this will be En ঠিক আছে সো সবৰে যেটো তোমাৰ জেনাৰেলাইজ ফৰ্মটো হ'ব তোমাৰ 1/4 পাই এপসাইলন নট সামেশন অফ Qy by R স্কয়াৰ সো ইয়াত R cap টো যেটো দিয়া আছে এটো আছে তোমাৰ ইউনিট ভেক্টৰ যাৰ মান হৈছে তোমাৰ 1 R I স্কয়াৰ I varies from 1 to n oh so the next come electric lines of force বৈদ্যুতিক বলৰেখা okay an electric line of force is defined as the path straight or curve along which a unit positive charge is arc to move when free to do so in an electric field yes so electric field এখনৰ বৈদ্যুতিক বলৰেখা হৈছে এখন বিদ্যুৎ ক্ষেত্ৰত এটা বিন্দু সম ধনাত্মক আধানৰ গতিপথ so positive charge এটা obviously ৰাখিলে ইয়াত যেটা ইউনিট পজিটিভ চাৰ্জ এটা আনিব obviously পজিটিভৰ মাজত ৰিপালশন means বিকৰ্ষণী বলৰ কাৰণে ইটো ইয়াৰ পৰা আঁতৰিবলৈকে চাব হয়নে ইয়াৰ যেটো পাথ ইউনিট পজিটিভ চাৰ্জৰ যেটো পাথ এই পাথটোকে কোৱা হৈছে তোমাৰ ইলেক্ট্ৰিক লাইনস অফ ফোর্স যদি নেগেটিভ হয় পজিটিভ চাৰ্জটো ইয়াৰ ফালে আহিবলৈ চাব সো ইলেক্ট্ৰিক ফিল্ড লাইনসটো হৈ যাব তোমাৰ এনেকুৱা হ'ব so properties আছে কিছুমান the lines of force are directed away from positive charge and are directed towards a negative charge so positive হলে field lines বিলাক এনেকুৱা হ'ব means unit positive charge টো ইয়াৰ পৰা আঁতৰি যাব so তোমাৰ direction টো হ'ব তোমাৰ এনেকুৱা হ'ব আকৌ তেনেকে negative charge ৰ ক্ষেত্ৰত unit positive charge ফাল তোমাৰ attract হৈ ইয়াৰ ফালে আহিবলৈ চাব means the direction হ'ব তোমাৰ inward direction হ'ব আৰু ইয়াৰ হ'ব তোমাৰ outward direction Next is the lines of force are straight if the electric field is due to an isolated charge so isolated মানে অকলশৰীয়া চাৰ্জৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক সদায় কি হয় তোমাৰ স্ট্ৰেট হয় দেখিছাই আৰু কাৰ্ভড হয় if the field is due to the two or more charges is placed near each other means এটাতকৈ অধিক চাৰ্জ যেতিয়া ওচৰা-ওচৰিকে প্লেস কৰা হয় ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক কাৰ্ভড হয় বক্ৰ হয় so পজিটিভ আৰু নেগেটিভ ৰাখিছা ইউনিট পজিটিভ চাৰ্জ এটা obviously ইয়াৰ পৰা আঁতৰিবলৈ চাব means বাহিৰলৈ ওলাই গৈছে এনেকে
আৰু সেই একেটা পজিটিভ চাৰ্জ এইটো নিগেটিভৰ ফালে এট্ৰেক্ট হৈ পেলাই ইয়াৰ ওচৰলৈ আহিব তাৰমানে এই ফিল্ড লাইন্সবিলাক কেনেকুৱা হৈছে বেকা বেকা হৈছে নাই এইডাল এনেকৈ পাক খাই পেলাই আকৌ ইয়াত সোমাবহি এইডাল এনেকৈ পাক খাই পেলাই তোমাৰ ইয়াত সোমাবহি আকৌ তেনেকৈ পজিটিভ বা নিগেটিভ যদি লৈ লোৱা মানে একেধৰ্মী আধান তো কি হ'ব পজিটিভ চাৰ্জ এটা লৈছা একে পজিটিভ চাৰ্জ এটা লৈছা চ' পজিটিভ চাৰ্জৰ মাজত ৰিপালচিভ ফ'ৰ্চৰ কাৰণে ইয়াৰ পৰা আঁতৰি যাবলৈ চাব এনেকৈ আঁতৰোৱা ডিৰেকশ্যনত থাকিব আকৌ তেনেকৈ তোমাৰ একেটা হেৰি এইকেইটা তো আঁতৰোৱা ডিৰেকশ্যনত থাকিব মিনছ তো এইটোৱেই যে এটাতকৈ অধিক চাৰ্জ যদি ওচৰা-ওচৰিকৈ প্লেচ কৰা হয় তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ কাৰ্ভড হয় আৰু অকলশৰীয়া হ'লে এনেকৈ তোমাৰ ষ্ট্ৰেইট হয় নেক্সট ইজ টেনজেণ্ট at any point on the lines of force gives the direction of electric intensity at that point means ধৰা এডাল হৈছে তোমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স ইয়াৰ যিডাল টেনজেণ্ট এই টেনজেণ্টডালে তোমাৰ দিব ইলেক্ট্ৰিক ইণ্টেনচিটিৰ ডিৰেকশ্যনটো চ' তোমাৰ আগতে যিটো অকণমান আগত মই কৈ আহিছিলোঁ চ'ৰ্চ চাৰ্জ এটা লোৱা হৈছিল ইয়াত এটা টেষ্ট চাৰ্জ লোৱা হৈছিল তোমাৰ ইলেক্ট্ৰিক ইণ্টেনচিটি ডিৰেকশ্যনটো আছিলে এইটো ডিৰেকশ্যনত তাৰমানে কি বুজাইছিলে আমি এটা আইচলেটেড চ'ৰ্চ ল'লে ইলেক্ট্ৰিক ফিল্ড লাইন সদায় এনেকৈ ষ্ট্ৰেইটেই হয় তাৰমানে ষ্ট্ৰেইট হৈছে গতিকে ইয়াতোতো কোনো টেনজেণ্ট অঁকাৰ কোনো উপায় নাই গতিকে এই চাৰ্জটো এই পজিটিভ চাৰ্জৰ পৰা আঁতৰি এনেকৈ গৈছে নহয় এই আঁতৰি যোৱা ডিৰেকশ্যনতে থাকিব তোমাৰ ইলেক্ট্ৰিক ইণ্টেনচিটিৰ ডিৰেকশ্যনটো কিন্তু ইফালে কিউ আৰু ইফালে তোমাৰ মাইনাছ কিউ যদি লোৱা চ' টাইপটো এনেকুৱা হ'ব দেখিবলৈ চ' ইয়াৰ এই ডিৰেকশ্যনটোৱে বুজাব তোমাৰ ইলেক্ট্ৰিক ইণ্টেনচিটিৰ ডিৰেকশ্যনটো মিনছ টেনজেণ্ট জ্বলে and two electric lines of force never intersect each other means দুডাল ইলেক্ট্ৰিক লাইনছে কেতিয়াও ইণ্টাৰচেক্ট নকৰে মিনছ এইডাল হৈছে তোমাৰ ধৰা ফাৰ্ষ্ট লাইনছ অফ ফ'ৰ্চ ইয়াৰ যিটো ইণ্টেনচিটি হ'ব তোমাৰ এইটো ডিৰেকশ্যনত আকৌ তেনেকৈ আন এডালে যদি এনেকৈ যদি ইয়াৰ ওপৰত তোমাৰ ইণ্টাৰচেক্ট কৰিছে তাৰমানে ইয়াৰ যিটো ইণ্টেনচিটিডাল হ'ব তোমাৰ এইটো ডিৰেকশ্যনত চ' একেখন ফিল্ডতে দুটা বেলেগ ডিৰেকশ্যনত তো ফিল্ড ইণ্টেনচিটি হ'ব নোৱাৰে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন একেটা ফালেই থাকিব যিটো সম্ভৱ নহয় ইয়াৰ অৰ্থ এইটোৱেই যে লাইনছ অফ ফ'ৰ্চে কেতিয়াও ইটোৰ সিটোক কটাকটি নকৰে চ' নেক্সট ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট দ্য ৰিলেটিভ ডেঞ্চিটি মিনছ ক্ল'জনেছ অফ দ্য ফিল্ড লাইনছ এট ডিফাৰেণ্ট পইণ্টছ ইণ্ডিকেটছ দ্য ৰিলেটিভ ষ্ট্ৰেংথ অফ ইলেক্ট্ৰিক ফিল্ড এট দ'জ পইণ্ট মিনছ ধৰা এই পইণ্টটোৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ আছে চ' এইডোখৰ জেগাত ধৰা পাৰ্টিকুলাৰ প্ৰথমতে এইডোখৰ জেগা ল'লা এবাৰ এইডোখৰ জেগা ল'লা আৰু এবাৰ এইডোখৰ জেগা ল'লা চ' এই জেগাডোখৰত তুমি দেখিছা যে ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক খুব ঘনকৈ আছে হয়নে মানে ইয়াৰ ক্ল'জনেছটো খুব বেছি মিনছ তাৰমানে কথাটো কি ইয়াত ইলেক্ট্ৰিক ফিল্ডটো খুব ষ্ট্ৰং হয় ইয়াত খুব ষ্ট্ৰং হয় ঠিক আছে মিনছ ৰিজিয়ন অফ ষ্ট্ৰং ফিল্ড চ' নেক্সট কি দেখিলা ইয়াত তোমাৰ এই যিটো ঘন হৈ আছে সেইটো তোমাৰ অকণমান ফাক হৈ গ'ল অলপ পাতলা হৈ গ'ল তাৰমানে ইয়াত ইলেক্ট্ৰিক ফিল্ডটো অলপ উইক হয় ঠিক আছে আৰু ইয়াত তুমি দেখিলা যে এইবিলাক আৰু বেছি বহল হৈ তোমাৰ আহি আছে মিনছ দ'জ means at this region the electric field is very weak মানে য'ত বেছি হেৰেঙা হৈ যাব ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক ইয়াতে তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো উইক হ'ব য'ত বেছিকৈ ঘন থাকিব মিনছ য'ত ডেঞ্চিটিটো বেছি হ'ব তাতে তোমাৰ ইলেক্ট্ৰিক ফিল্ডটো ষ্ট্ৰং হ'ব